আপুনি কৰে খেতি কেইবিঘা মাটিত কৰে কিমান মাটিত আপোনালোকৰ কিবা থাকিলে মই ৰাস্তাটোৰ কথা এতিয়াই নকওঁ ৰাস্তাটো আমাৰ PWD ডিপাৰ্টমেণ্টে কৰে মৃণাল শইকীয়া ডাঙৰীয়া পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক ময়ো ক'ম ৰাস্তাটো কেনেকৈ ডেভেলপ কৰিব পাৰোঁ কিন্তু বাকী কৃষিৰ লগত জলসিঞ্চনৰ লগত যদি কিবা কথা থাকে মোক আপোনালোকে মৃণাল শইকীয়া ডাঙৰীয়াক যদি ক'ব মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটা ডিছকাশ্যনত মোক তেখেতৰ সমষ্টিলৈকে নিমন্ত্ৰণ জনাইছিলে আজি আচলতে কেইবাটাও কাৰ্যসূচীলৈ আহিছিলোঁ দিনজোৰা কিন্তু বৰষুণ বহুত বেছি গতিকে হয়তো আমাৰ প্ৰগ্ৰেম গোটেইখিনি নহ'ব তথাপিতো আমি ইৰিগেশ্যনৰ স্কিম চাবলৈকে ওলাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে অসমৰ কৃষিখণ্ডক অগ্ৰাধিকাৰ দি জলসিঞ্চনৰ যথেষ্ট কাম অহা 5 বছৰত কৰিবলৈকে চেষ্টা কৰা হ'ব জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকৈ আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে আমাৰ যি 5 মাহ লিন পিৰিয়ড থাকে বা আমাৰ নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয় ইয়াততো সমস্যা কম এখেতলোক খুব উদ্যোগী কৃষক উদ্যোগী শব্দটো লগাই দিছোঁ এখেতলোক প্ৰগ্ৰেছিভ ফাৰ্মাৰ এহাল পতি পত্নীয়ে গগৈ দম্পতীয়ে 5 বিঘা মাটি খেতি কৰে বেলেগৰ মাটিত আৰু 5 বিঘা মাটিত চব্জি খেতি কৰি এটা ছিজনত 4-5 লাখ টকা ইনকাম কৰে এখেতলোকে গোটেইখিনিয়ে কৰে সকলোৱে কৰে এখেতলোক অসমৰ কৃষক ৰাইজৰ অনুপ্ৰেৰণা হোক আৰু সেইখিনি চাবলৈকে ইয়ালৈকে আহিছোঁ মুঠৰ ওপৰত আমি আমাৰ যিখিনি কনভেনশ্যনেল খেতি তাৰ পৰা অকণমান আঁতৰি যাব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত